নমস্কাৰ মই ডক্টৰ গায়ত্ৰী কলিতা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটী আগন্তুক 5 দিনৰ বাবে বতৰ সতৰ্কতা আৰু বতৰ আগজাননী চাবলৈ আমি চাওঁ তাৰ কাৰণে আমি প্ৰথমতে আহিছো সিনপটিক ফিচাৰ্ছ যোৱা কিছুদিনৰ পৰা সাগৰ পৃষ্ঠৰ পৰা 1.5 আৰু 3.1 কিলোমিটাৰ ওপৰত এটা সাইক্লোনিক সাৰ্কুলেশন ওভাৰ নৰ্থ ইষ্ট আসাম নেবাৰহুডত দেখা পোৱা গৈছে তাৰ প্ৰভাৱত আমি বতৰৰ আগজাননী কিছু দিবলৈ বিচাৰিছো দেখা পোৱা গৈছে যে এই 5 দিনত উত্তৰ পূৰ্বাঞ্চলত কিছু বৰষুণৰ সম্ভাৱনা আছে প্ৰথম দিনাখন অৰুণাচল প্ৰদেশত কিছু ঠাইত বৰষুণৰ সম্ভাৱনা আছে লগতে অৰুণাচল প্ৰদেশৰ হাই ৰিচত স্নোফলৰ সম্ভাৱনা আছে তেনেদৰে অসম মেঘালয় নাগালেণ্ড মণিপুৰত দুই এঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে আৰু অসম অৰুণাচল প্ৰদেশক বাদ দি অসম নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় পাতলীয়াৰ ধৰণৰ কুঁৱলীৰ আচ্ছাদনৰ সম্ভাৱনা আছে ঠিক তেনেদৰে দ্বিতীয় দিনাখনো অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত কিছু ঠাইত বৰষুণৰ সম্ভাৱনা আছে তেনেদৰে অসম মেঘালয় মণিপুৰ আৰু ত্ৰিপুৰাত দুই এঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে তৃতীয় দিনাখন অৰুণাচল প্ৰদেশৰ ভালেমান ঠাইত বৰষুণৰ সম্ভাৱনা আছে লগতে হাই ৰিচত স্নোফলৰ সম্ভাৱনা আছে তেনেদৰে অসম নাগালেণ্ড মণিপুৰ আৰু ত্ৰিপুৰাৰ কিছু ঠাইত বৰষুণৰ সম্ভাৱনা আছে তেনেদৰে মেঘালয় আৰু মিজোৰামৰ দুই এঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে চতুৰ্থ দিনা অৰ্থাৎ 20 তাৰিখে অৰুণাচল প্ৰদেশ মেঘালয় মণিপুৰ আৰু ত্ৰিপুৰাৰ কিছু ঠাইত বৰষুণৰ সম্ভাৱনা আছে তেনেদৰে অসম নাগালেণ্ড আৰু মিজোৰামৰ দুই এঠাইত পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণৰ সম্ভাৱনা আছে পঞ্চম দিনাও অৰুণাচল প্ৰদেশ আৰু মেঘালয় কিছু ঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে লগতে অৰুণাচল প্ৰদেশত স্নোফলৰো সম্ভাৱনা আছে অসম নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰাত দুই এঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে আমি আহিছো অসমৰ পূৰ্বানুমানলৈ অসমৰ প্ৰথম দিনাখন অসমৰ দুই এঠাইত আমি বৰাক উপত্যকাৰ দুই এঠাইত আমি বৰষুণৰ সম্ভাৱনা দেখিছো দ্বিতীয় দিনাখন নৰ্থ ইষ্ট অসমৰ কিছু ঠাইত আৰু বৰাক উপত্যকাৰ দুই এখন ডিষ্ট্ৰিক্টত আমি বৰষুণ দিয়াৰ সম্ভাৱনা দেখিছো তৃতীয় দিনাখন অসমৰ প্ৰায় সকলোবোৰ ডিষ্ট্ৰিক্টতে প্ৰায় সকলোবোৰ জিলাতে আমি বৰষুণ দিয়াৰ সম্ভাৱনা দেখিছো পশ্চিম অসমৰ দুই এখন ৰাজ্যক ডিষ্ট্ৰিক্টক বাদ দি আমি প্ৰায়বোৰ জিলাতেই বৰষুণ দিয়াৰ সম্ভাৱনা দেখিছো তেনেদৰে চতুৰ্থ দিনাও মধ্য অসমৰ প্ৰায় সকলো জিলা আৰু বৰাক উপত্যকাৰ কিছু ডিষ্ট্ৰিক্টত তেনেদৰে নৰ্থ ইষ্ট অসমৰো কিছু ডিষ্ট্ৰিক্টত আমি বৰষুণ দিয়াৰ সম্ভাৱনা দেখিছো পঞ্চম দিনাও দুই এখন ডিষ্ট্ৰিক্টত আমি বৰষুণ দিয়াৰ সম্ভাৱনা দেখিছো আৰু আমি যদি সতৰ্ক বাণীলৈ আহোঁ বছৰ সতৰ্ক বতৰলৈ আমি দেখিছো যে প্ৰথম দিনাখন কোনো এখন ৰাজ্যতে আমাৰ সতৰ্কবাণী নাই কিন্তু দ্বিতীয় দিনাখন অৰুণাচল প্ৰদেশ অসম মেঘালয় নাগালেণ্ড আৰু মণিপুৰত বিজুলী ঢেৰেকনিৰ সতৰ্কবাণী দিয়া আছে তেনেকে তৃতীয় দিনাখন অৰুণাচল প্ৰদেশত বিজুলী ঢেৰেকনিৰ লগতে প্ৰবল বৰষুণৰ সতৰ্কবাণী আছে তেনেদৰে অসম ত্ৰিপুৰা আৰু মিজোৰামত দ্ৰুত বেগত বতাহ বলৰ লগতে ঘণ্টাত 30-40 কিলোমিটাৰ বেগত বতাহৰ লগত বিজুলী ঢেৰেকনি সহ বৰষুণৰ সতৰ্কবাণী আছে তেনেদৰে মেঘালয় মণিপুৰ আৰু নাগালেণ্ডত অকল বিজুলী ঢেৰেকনিৰ সম্ভাৱনা দিয়া আছে তেনেদৰে 20 তাৰিখে চতুৰ্থ দিনাখনো আমাৰ সতৰ্কবাণী আছে সতৰ্কবাণী অৰুণাচল প্ৰদেশ অসম মেঘালয় আৰু ত্ৰিপুৰাৰ কাৰণে অকল বিজুলী ঢেৰেকনিৰ কাৰণে আছে পঞ্চম দিনাখনৰ কাৰণে আজিৰ পূৰ্বানুমান মতে কোনো ধৰণৰ সতৰ্কবাণী নাই দ্বিতীয় দিনাখনৰ সতৰ্কবাণী অনুসৰি অসমৰ নৰ্থ ইষ্ট অসমৰ কিছু ডিষ্ট্ৰিক্টত কিছু ঠাইত আৰু বৰাক উপত্যকাৰ দুই এখন ডিষ্ট্ৰিক্টত বিজুলী ঢেৰেকনিৰ সতৰ্কবাণী আছে তৃতীয় দিনাখন লখিমপুৰ ধেমাজিকে ধৰি প্ৰায় সকলোবোৰ ডিষ্ট্ৰিক্ট নৰ্থ ইষ্ট অসমৰ প্ৰায় সকলোবোৰ ডিষ্ট্ৰিক্টত বিজুলী ঢেৰেকনিৰ সৈতে হঠাৎ বতাহৰ গতিবেগ 30-40 কিলোমিটাৰৰ সতৰ্কবাণী আছে চতুৰ্থ দিনৰ সতৰ্কবাণী মতে মৰিগাঁও নগাঁও কাৰ্বি আংলং হোজাই ডিমা হাছাও ধৰি মধ্য অসম আৰু দক্ষিণ বৰাক উপত্যকাৰ কিছু ডিষ্ট্ৰিক্টত সতৰ্কবাণী দিয়া আছে সতৰ্কবাণী বিজুলী আৰু ঢেৰেকনিৰ সম্ভাৱনা আছে পঞ্চম দিনাখন আমাৰ কোনো ধৰণৰ সতৰ্কবাণী নাছিল বিস্তাৰিত পূৰ্বাভাসৰ সতৰ্কতাৰ বাবে আপোনালোকে আমাৰ ৱেবছাইটত